নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ খবৰ কিয়নো সময়সূচী দিয়া হৈছে মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ সময়সূচী দিয়া হৈছে কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা ইতিমধ্যে সময়সূচী দিয়া হৈছে কোন তাৰিখে কি বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব হেয়া সময়সূচী দিয়া হৈছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ ঘোষণা কৰা হৈছে HSLC 2025 ৰ সময়সূচী 2025 ৰ সময়সূচী ঘোষণা কৰা হৈছে মেট্ৰিক পৰীক্ষাৰ 15 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব পৰীক্ষা 15 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে ডাঙৰ দিন কিয়নো 15 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব পৰীক্ষা 3 মাৰ্চলৈকে চলিব এই পৰীক্ষাসমূহ আৰু 15 ফেব্ৰুৱাৰীত ইংৰাজী আৰু 17 ফেব্ৰুৱাৰীত MIL পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 21 ফেব্ৰুৱাৰীত সাধাৰণ গণিত আৰু 24 ফেব্ৰুৱাৰীত সাধাৰণ বিজ্ঞান অনুষ্ঠিত হ'ব 3 মাৰ্চত অনুষ্ঠিত হ'ব ঐচ্ছিক বিষয়ৰ পৰীক্ষা 21 আৰু 22 জানুৱাৰীত অনুষ্ঠিত হ'ব প্ৰেক্টিকেল এক্সাম আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ 3 মাৰ্চত অনুষ্ঠিত হ'ব ঐচ্ছিক বিষয়ৰ পৰীক্ষা আৰু 21 আৰু 22 জানুৱাৰীত অনুষ্ঠিত হ'ব যেটো প্ৰেক্টিকেল এক্সাম আৰু প্ৰেক্টিকেল এক্সাম অনুষ্ঠিত হ'ব 21 আৰু 22 জানুৱাৰীত পুৱা 9 বজাৰ পৰা 12 বজালৈকে অনুষ্ঠিত হ'ব এই পৰীক্ষা পুৱাৰ সময়খিনি আৰু দুপৰীয়া সময়খিনি হৈছে 1:30 বজাৰ পৰা 4:30 বজালৈকে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা যিসকলে মেট্ৰিক পৰীক্ষাৰ বাবে আয়োজন চলাই আছে তেওঁলোকৰ বাবে ডাঙৰ খবৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ খবৰ এয়া মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ 15 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা 15 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব ঘোষণা কৰা হৈছে HSLC 2025 ৰ সময়সূচী আৰু 15 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা 3 মাৰ্চলৈকে চলিব পৰীক্ষাসমূহ 15 ফেব্ৰুৱাৰীত ইংৰাজী 17 ফেব্ৰুৱাৰীত MIL আৰু 21 ফেব্ৰুৱাৰীত সাধাৰণ গণিত আৰু 24 ফেব্ৰুৱাৰীত সাধাৰণ বিজ্ঞান পৰীক্ষা অনুষ্ঠিত হ'ব 27 ফেব্ৰুৱাৰীত সমাজ বিজ্ঞান পৰীক্ষা অনুষ্ঠিত হ'ব 3 মাৰ্চত অনুষ্ঠিত হ'ব ঐচ্ছিক বিষয়ৰ পৰীক্ষা আৰু 21 আৰু 22 জানুৱাৰীত অনুষ্ঠিত হ'ব প্ৰেক্টিকেল এক্সাম পুৱা 9 বজাৰ পৰা 12 বজালৈকে অনুষ্ঠিত হ'ব পুৱাৰ ভাগৰ পৰীক্ষাসমূহ আৰু যিসমূহ পৰীক্ষা দুপৰীয়া অনুষ্ঠিত হ'ব সেইসমূহ পৰীক্ষা অনুষ্ঠিত হ'ব 1:30 বজি 4:30 বজালৈকে অনুষ্ঠিত হ'ব এই পৰীক্ষাসমূহ ঘোষণা কৰা হৈছে HSLC 2025 ৰ সময়সূচী 15 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব পৰীক্ষা ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এয়া এটা জৰুৰী খবৰ 15 ফেব্ৰুৱাৰীৰ পৰা সাজু হওক কিয়নো 15 ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষা হৈছে আৰু দিন ঘোষণা কৰা হৈছে আৰু ইয়াৰ বাবে এতিয়া মেট্ৰিক পৰীক্ষাৰ্থীসকল সাজু হৈ উঠক আপোনালোকে কিয়নো হাতত মাত্ৰ কেইটামান দিন আছে আৰু এই কেইটা দিনতে আপোনালোকে ভালদৰে পঢ়িব লাগিব আৰু উত্তীৰ্ণ হ'ব লাগিব মেট্ৰিক পৰীক্ষাত কিয়নো মেট্ৰিক পৰীক্ষা দিন ঘোষণা কৰা হৈছে 15 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষা 3 মাৰ্চলৈকে অনুষ্ঠিত হ'ব এই মেট্ৰিক পৰীক্ষা এই বিষয়ত যেটো ইতিমধ্যে আমি জনাইছো কোন তাৰিখে কি বিষয়ত পৰীক্ষা আছে ইতিমধ্যে আমি তালিকাখন দেখাইছো মেট্ৰিক পৰীক্ষাৰ্থীৰ শিক্ষাৰ্থীসকল এই মুহূৰ্তত আপোনালোকৰ বাবে এটা জৰুৰী খবৰ লগতে অভিভাৱকসকলৰ বাবেও জৰুৰী খবৰ কিয়নো 15 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব ঘোষণা কৰা হৈছে HSLC 2025 ৰ সময়সূচী আৰু 15 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব পৰীক্ষা 3 মাৰ্চলৈকে চলিব এই পৰীক্ষাসমূহ 15 ফেব্ৰুৱাৰীত ইংৰাজী বিষয়ৰ পৰীক্ষা আছে আপোনালোকে ধ্যান দিয়ক এই খবৰটো মন কৰক এই খবৰটো কিয়নো 15 ফেব্ৰুৱাৰীত ইংৰাজী পৰীক্ষা হ'ব 17 ফেব্ৰুৱাৰীত MIL ৰ পৰীক্ষা হ'ব আৰু 21 ফেব্ৰুৱাৰীত হ'ব সাধাৰণ গণিত 24 ফেব্ৰুৱাৰীত হ'ব সাধাৰণ বিজ্ঞান আৰু 27 ফেব্ৰুৱাৰীত সমাজ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ'ব 3 মাৰ্চত অনুষ্ঠিত হ'ব ঐচ্ছিক বিষয়ৰ পৰীক্ষা আৰু 21 আৰু 22 জানুৱাৰীত অনুষ্ঠিত হ'ব প্ৰেক্টিকেল এক্সাম আছে 21 আৰু 22 জানুৱাৰীত আৰু পুৱা 9 বজাৰ পৰা 12 বজালৈকে অনুষ্ঠিত হ'ব এই পৰীক্ষা আৰু দুপৰীয়া 1:30 বজাৰ পৰা 4:30 বজালৈকে অনুষ্ঠিত হ'ব এই পৰীক্ষা মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই সময়খিনি অতিকৈ গুৰুত্বপূৰ্ণ সময় কিয়নো এই যি মাহ কেইটা আছে এই মাহ কেইটাতে আপোনালোকে পৰীক্ষাৰ বাবে যেটো সাজু হ'ব লাগিব আৰু উত্তীৰ্ণ হ'ব লাগিব আপোনালোকে মেট্ৰিক পৰীক্ষাৰ বাবে তাৰ বাবে এতিয়া এনেদৰে মেট্ৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হৈছে আৰু হাতত মাত্ৰ কেইটামান মাহ আছে আৰু কেইটামান মাহৰ পিছতে আপুনি পৰীক্ষা দিব লাগিব মাত্ৰ 2টা মাহ আছে হাতত আৰু এই 2টা মাহতে আপোনালোকে সম্পূৰ্ণৰূপে সাজু হৈ মেট্ৰিক পৰীক্ষা কেন্দ্ৰত আপোনালোকে বহিব লাগিব এডমিট কাৰ্ড লৈ আপোনালোকে বহিব লাগিব কিয়নো 15 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ পৰীক্ষা আৰম্ভ হ'ব ঘোষণা কৰা হৈছে HSLC ৰ পৰীক্ষাৰ সময়সূচী